1 কিলোমিটার নে 10 কিলোমিটার আসলতে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ কিমান হলে অৰণ্যখনৰ নিৰাপত্তা সুনিশ্চিত হ'ব আৰু একমাত্ৰ ইকো সেন্সিটিভ জোন থাকিলে এখন অৰণ্যৰ নিৰাপত্তা সুনিশ্চিত হয়নে আহক জানো এই ভিডিঅ'টো। নমস্কাৰ, মই মানস। ইকো সেন্সিটিভ জোন বা ইকোলজিক্যালি ফ্ৰেজাইল এৰিয়া শেহতীয়াকৈ অসমত খুবেই চৰ্চিত এটা বিষয়। অসমীয়াত যাক পৰিৱেশ সংবেদনশীল অঞ্চল বুলিও ক'ব পাৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক লৈ এতিয়া প্ৰচুৰ বিতৰ্কৰ সৃষ্টি হৈছে। পিছে ইকো সেন্সিটিভ জোন বা ইকোলজিক্যালি ফ্ৰেজাইল এৰিয়াৰ কনচেপ্টটো কিয়নো আহিল? এখন অৰণ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বই বা কি? ইকো সেন্সিটিভ জোন বা ইকোলজিক্যালি ফ্ৰেজাইল এৰিয়া নোহোৱা হলে বা ইয়াৰ পৰিসৰ কমাই আনিলে এখন অৰণ্যত কি প্ৰভাৱ পৰিব পাৰে? বিতৰ্কৰ বিপৰীতে এইবোৰ কথাও অলপ আলোচনা কৰোঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে, এখন অৰণ্যৰ নিৰ্দিষ্ট এটা পৰিসীমা থাকেই, তাৰ পিছতো ইকো সেন্সিটিভ জোনৰ প্ৰয়োজনীয়তা কিয় আছে? কথাটো হ'ল, এখন অৰণ্য য'ত শেষ হৈছে তাতেই যদি এটা ডাঙৰ ইণ্ডাষ্ট্ৰী পাতি লোৱা হয়, কয়লা বা তেলৰ খনন আৰম্ভ হয় বা এখন নগৰ স্থাপন কৰা হয়, তাৰ ফলত কি হ'ব পাৰে? মানুহৰ কাম কাজৰ কুপ্ৰভাৱ চিধাচিধি অৰণ্যখনৰ ওপৰত পৰিব আৰু তাৰ পৰা অৰণ্যখনৰ জীৱ জন্তু তথা গছ গছনিৰ নিশ্চয় ক্ষতি হ'ব। আৰু এই ক্ষতি ৰোধ কৰাৰ বাবে ইকো সেন্সিটিভ জোনৰ কনচেপ্টটো আহিছিল। এই ইকো সেন্সিটিভ জোন এখন অৰণ্যৰ বাবে ৰক্ষা কৱচ, যাতে বাহিৰৰ পৃথিৱীখনত মানুহে কৰি থকা কৰ্মকাণ্ডবোৰৰ কুপ্ৰভাৱ অৰণ্য এখনত নপৰে। ভাৰতৰ নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফে 2002 চনত এই ব্যৱস্থা দেশখনত আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। নিয়ম অনুসৰি প্ৰত্যেক সংৰক্ষিত বনাঞ্চলৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি বেলেগ বেলেগ হ'ব পাৰে। আনকি এই ইকো সেন্সিটিভ জোনৰ পৰিসৰ এনিমেল কৰিডৰ বা দুখন অৰণ্যৰ সংযোগস্থল আদি সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত 10 কিলোমিটাৰতকৈ আনকি অধিক হ'বও পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইকো সেন্সিটিভ জোনত মানুহে একো কামেই কৰিব নোৱাৰে। ভাৰতীয় আইন অনুসৰি এই জোনৰ পৰিসৰৰ ভিতৰত বাণিজ্যিক মাইনিং, কাঠফলা মিল, যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰিব পৰা উদ্যোগ, জলবিদ্যুৎ প্ৰকল্প আদি সম্পূৰ্ণ নিষিদ্ধ। ইয়াৰ বিপৰীতে চৰকাৰৰ অনুমতি লৈ এই ইকো সেন্সিটিভ জোনত প্ৰয়োজনত গছ কাটিব পাৰি, হোটেল ৰিজৰ্ট আদি স্থাপন কৰিব পাৰি, ইলেক্ট্ৰিক কেবল লগাব পাৰি বা খেতি পথাৰত কীটনাশক পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰি। আনহাতে পৰিৱেশ অনুকূল বহু কাম কৰাৰ বাবে এনেকুৱা জোনবিলাকত কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই। এইবোৰ সকলো আইনৰ কথা। এই কথাবোৰ কেৱল মাত্ৰ পঢ়া শুনা কৰা মানুহেহে বুজি পোৱা সম্ভৱ। কিন্তু অৰণ্য জীৱ জন্তুবোৰৰ বাবে এইবোৰ অবান্তৰ কথা। চৰকাৰে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰ কৰক বা 100 কিলোমিটাৰ কৰক, অৰণ্যখন কিন্তু নিজৰ মতেই চলিব। প্ৰতি বছৰে বাৰিষা বানপানী হ'ব, জীৱ জন্তুবোৰে ওখ ঠাই বিচাৰি কাজিৰঙাৰ পৰা ওলাই আহি কাৰ্বি আংলঙৰ পাহাৰত উঠিব। এয়া প্ৰকৃতিৰ নিয়ম। মানুহে হেজাৰ সীমা নিৰ্ধাৰণ কৰিলেও কাজিৰঙাৰ গড় হাতীয়ে সেইবোৰ কেৰেট নকৰে। এখন অৰণ্যৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ কিমান ডাঙৰ সেইটো বিষয়তকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অৰণ্যখনৰ চৌপাশ জীৱ জন্তুৰ কাৰণে কিমান সুৰক্ষিত হৈ আছে। কাজিৰঙাৰ কাষত মাইনিং হোৱা বিষয়টো ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছে। উচ্চতম ন্যায়ালয়ে কাজিৰঙাৰ দক্ষিণ প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ পৰা কাজিৰঙালৈ বৈ অহা সকলো নদী, জান-জুৰি আদিৰ কেটছমেণ্ট এৰিয়াত সকলো ধৰণৰ মাইনিং বন্ধ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ লগতে আদালতে কাজিৰঙাৰ এনিমেল কৰিডৰত সকলো ধৰণৰ ঘৰ দুৱাৰ নিৰ্মাণ কৰা কামতো কঠোৰ বাধা আৰোপ কৰি থৈছে। ইয়াৰ অৰ্থই হৈছে, যদি এখন অৰণ্য প্ৰকৃত অৰ্থত ৰক্ষা কৰিব লাগে তেন্তে অকল ইকো সেন্সিটিভ জোন থাকিলেই নহ'ব। ইয়াৰ লগতে অৰণ্য আৰু ইয়াৰ জীৱ জন্তুবোৰৰ লগত জড়িত সকলোবোৰ দিশেই সুৰক্ষিত হ'ব লাগিব। মানে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ 1 কিলোমিটাৰেই হওক বা 10 কিলোমিটাৰেই হওক, যদি কাজিৰঙাৰ এনিমেল কৰিডৰবোৰ সুৰক্ষিত হৈ নাথাকে, যদি কাজিৰঙালৈ বৈ অহা নদীবোৰ সুৰক্ষিত হৈ নাথাকে, তেন্তে কাজিৰঙাক কোনেও ৰক্ষা কৰিব নোৱাৰে। ধন্যবাদ।